আসাম ডায়েৰী ৰিক্ৰুইটমেণ্ট গ্ৰেড 3 গ্ৰেড 4 আজি ভিডিঅ'টোত সামৰিক কুৱেশ্যনকেইটা। নেক্সট কুৱেশ্যন হ'ল অসম চহৰক পূৰ্ব পোহৰ বুলি কোৱা হয়। অপশ্যন এ গুৱাহাটী। নেক্সট কুৱেশ্যন জাতিংগা কোন জিলাত অৱস্থিত? অপশ্যন বি ডিমা হাছাও। নেক্সট চীন ব্ৰহ্মপুত্ৰ নদীক কি বুলি কোৱা হয়? অপশ্যন চি ইয়াৰলো চাংবুং। নেক্সট কুৱেশ্যন কোনখন ভাৰতীয় নদীক ৰঙা নদী বুলি কোৱা হয়? অপশ্যন এ ব্ৰহ্মপুত্ৰ। নেক্সট কুৱেশ্যন উচ্চ ন্যায়ালয়ৰ প্ৰথম মুখ্য ন্যায়াধীশ কোন? অপশ্যন এ গোপীনাথ বৰদলৈ। নেক্সট কুৱেশ্যন হিমাচল প্ৰদেশৰ ৰাজধানী কি? অপশ্যন চি চিমলা। নেক্সট কুৱেশ্যন ব্ৰহ্ম সমাজক কোনে প্ৰতিষ্ঠা কৰিছিল? অপশ্যনটো হ'ল চি ৰাজা ৰামমোহন ৰায়। নেক্সট কুৱেশ্যন ইউনেস্কোৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? অপশ্যন বি পেৰিছ। নেক্সট কুৱেশ্যন উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ কোনে নিযুক্তি কৰে? অপশ্যন ডি ৰাষ্ট্ৰপতিয়ে। নেক্সট কুৱেশ্যন কিমান চনত অসহযোগ আন্দোলন হৈছিল? অপশ্যন বি 1920 চনত। নেক্সট কুৱেশ্যন কোনখন ৰাজ্যৰ সৈতে কথাকলিত জড়িত? অপশ্যন কে কেৰালা। নেক্সট কুৱেশ্যন অসমক কোনজন স্বৰ্গদেউৰ ল'ৰা ৰজা বুলি জনা যায়? অপশ্যন এ ৰত্নধৰ সিংহ। নেক্সট কুৱেশ্যন সোণালী বান্দৰৰ বাবে বিখ্যাত অভয়াৰণ্য কি? অপশ্যন বি চক্ৰশিলা অভয়াৰণ্য। নেক্সট কুৱেশ্যন ডক্টৰ ভূপেন হাজৰিকা উদান্ত বুলি কোনে অভিহিত কৰিছিল? অপশ্যন এ আনন্দৰাম চন্দ্ৰ বৰুৱা। নেক্সট কুৱেশ্যন কোনজন আহোম ৰজাৰ বামুণী কোঁৱৰ বুলি কোৱা যায়? অপশ্যন এ চুডাংফা। নেক্সট কুৱেশ্যন ভাৰতৰ পৰিকল্পনা আয়োগৰ প্ৰথম অধ্যক্ষ কোন আছিল? অপশ্যন এ জৱাহৰলাল নেহৰু। নেক্সট কুৱেশ্যন ভগদত্ত বৰদলৈৰ জীয়ৰী ভামুনী মতিক ক'লৈ বিয়া কৰাইছিল? অপশ্যন এ দুজুথলত। নেক্সট কুৱেশ্যন অসমৰ ভিতৰত সৰ্বনিম্ন জনসংখ্যা ঘনযুক্ত জিলা কোন? অপশ্যন এ ডিমা হাছাও। উত্তৰ-পূব সীমান্ত ৰেলৱে কেতিয়া স্থাপন হৈছিল? অপশ্যন চি 1958 চনত। নেক্সট কুৱেশ্যন ৰসৰাজ নামেৰে কাক জনা যায়? অপশ্যন চি লক্ষ্মীনাথ